এতিয়া ব্লিচিং পাউডাৰ শুকান শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইডৰ লগত ক্লৰিনৰ ক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয়। প্ৰকৃত সংযুক্তি যথেষ্ট জটিল যদিও ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেত কি CaOCl2 সংকেতেৰে বুজোৱা হয়। এইটো ৰিয়েকশ্যন মনত ৰাখিবা। আৰু এইবাৰ পৰীক্ষাত আহে কাক কেনেকৈ সৃষ্টি কৰা হয়, প্ৰিপাৰেশ্যন কেনেকৈ কৰা হয়। এতিয়া চোৱা ব্লিচিং পাউডাৰৰ ব্যৱহাৰ। বস্ত্ৰ উদ্যোগত কপাহ কাপোৰ আৰু লিনেন কাপোৰ বিৰঞ্জিত কৰিবলৈ কাগজ কলত মণ্ড উড পাল্পক বিৰঞ্জিত কৰিবলৈ আৰু ধুবি ঘৰত বা লণ্ড্ৰীত কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইটো এটা অনেক ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ মানে অক্সিডেশ্যন কৰিবলৈ, অক্সিজেন লগাবলৈ আৰু খোৱা বস্তুত বীজাণুমুক্ত কৰিবলৈ আৰু খোৱা বস্তু মানে পানীত ক্লৰাইড ব্লিচিং পাউডাৰ দিলে পানী চাফা হৈ যায়। তো ইয়ো এটা ব্যৱহাৰ ব্লিচিং পাউডাৰৰ। তিনিটা এইবিলাক মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় বহুত এইবিলাক ব্লিচিং পাউডাৰৰ ব্যৱহাৰ। এতিয়া বেকিং ছ'ডা। খোৱা বস্তু সোনকালে সিজিবলৈ বেকিং ছ'ডা যোগ কৰা হয়। যোগৰ ৰাসায়নিক সংকেতৰ নাম ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। এইটো হৈছে বেকিং ছ'ডাৰ ৰাসায়নিক সংকেত ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। ছ'ডিয়াম ক্লৰাইডক এবিধ অন্যতম কেঁচা সামগ্ৰী ৰূপে ব্যৱহাৰ কৰি ইয়াক প্ৰস্তুত কৰিব পাৰি। ছ'ডিয়াম ক্লৰাইড H2O, CO2, এমনিয়া NH3, এমনিয়াম ক্লৰাইড আৰু ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। এইটো ৰিয়েকশ্যন মনত ৰাখিবা। এইটো কি? এইটো হৈছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু ইয়াক কি কোৱা হয়? বেকিং ছ'ডা বুলি কোৱা হয়। এতিয়া চোৱা ৰন্ধা বঢ়া কৰোঁতে যেতিয়া বেকিং ছ'ডাত তাপ প্ৰয়োগ কৰা হয়, ৰন্ধা বঢ়া কৰিলেতো আমি তাৰমানে তাপেই দিওঁ তাত, তো তেতিয়া কি হয়? ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট মানে বেকিং ছ'ডা ভাঙি ছ'ডিয়াম কাৰ্বনেট H2O আৰু CO2 উৎপন্ন কৰে। ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ অনেক ঘৰুৱা ব্যৱহাৰ আছে। এতিয়া চোৱা বেকিং ছ'ডাৰ ব্যৱহাৰ, তাৰমানে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ ব্যৱহাৰ। বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ই বেকিং ছ'ডা আৰু টাৰ্টাৰিক এচিডৰ দৰে ভক্ষণীয় মৃদু এচিডৰ মিশ্ৰণ। বেকিং পাউডাৰ যেতিয়া গৰম কৰা হয় বা পানীত মিহলোৱা হয় তেতিয়া তলৰ বিক্ৰিয়াটো ঘটে। বেকিং ছ'ডাক যেতিয়া পানীত মিহলোৱা হয় তেতিয়া কি হয়? CO2 প্ৰডিউচ কৰে আৰু H2O প্ৰডিউচ কৰে আৰু ছ'ডিয়ামৰ এচিড লৱণ প্ৰডিউচ কৰে, এচিডৰ ছ'ডিয়াম লৱণ। বিক্ৰিয়াত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডে পাওৰুটি বা কেক ফুলাই কোমল আৰু সঁফুকা কৰে। হয়, এইটো বেকিং ছ'ডা তোমালোক ইউজ কৰি পাইছানে নাই? দেখিবা যে বেকিং ছ'ডাৰে আমি যদি আটা গুঠি দিওঁ তেনেহ'লে আমি সেই থৈ দিয়া গুঠি থোৱা আটাখিনি ফুলি যায়। আৰু ই কিয় ফুলে? তাত CO2 প্ৰডিউচ হয়। CO2 প্ৰডিউচ হোৱাৰ কাৰণে, CO2 উৎপন্ন হোৱাৰ কাৰণে ই ফুলি যায়। এতিয়া নেক্সট পইণ্টত আহা। ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট অম্লনাশকবোৰৰ এটা উপাদান। ক্ষাৰকীয় হোৱাৰ বাবে ই পেটৰ অতিৰিক্ত এচিড প্ৰশমিত কৰি সকাহ দিয়ে। ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট কি? অম্লনাশক। মানে অম্লনাশক কিয়? কাৰণ ইয়ো এটা ক্ষাৰক। ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বেকিং ছ'ডা ইয়ো এটা ক্ষাৰক। আৰু এই ক্ষাৰক বাবে ই পেটৰ জ্বলা পোৰা আৰু যদি বেছি এচিডিটি হয় ইয়াক কম কৰে। ছ'ডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়। এইটো মনত ৰাখিবা। বেকিং ছ'ডাক বা ছ'ডা এচিডক অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়। কাপোৰ ধোৱা ছ'ডা, ৱাশ্বিং ছ'ডা, তাৰমানে ডিটাৰজেণ্ট পাউডাৰ যেনে চাৰ্ফ এক্সেল, নিৰমা এইবোৰ। ছ'ডিয়াম ক্লৰাইডৰ পৰা পোৱা আন এটা ৰাসায়নিক দ্ৰব্য হ'ল Na2CO3.10H2O। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় এইবোৰ। কাপোৰ ধোৱা ছ'ডা। বেকিং ছ'ডা উত্তপ্ত কৰি ছ'ডিয়াম কাৰ্বনেট পাব পাৰি। বেকিং ছ'ডা উত্তপ্ত কৰি ছ'ডিয়াম কাৰ্বনেট পাব পাৰি। ছ'ডিয়াম কাৰ্বনেটৰ পুনঃস্ফটিকীকৰণ কৰিলে ৰিক্ৰিষ্টেলাইজেশ্যন ঘটালে কাপোৰ ধোৱা ছ'ডা পোৱা যায়। এইটো এটা ক্ষাৰকীয় লৱণ। এইটো ৰিয়েকশ্যন মনত ৰাখিবা। আৰু বেকিং ছ'ডাৰ কি আছিল? NaHCO3। ইয়াক উত্তপ্ত কৰিলে কি পোৱা যায়? ছ'ডিয়াম কাৰ্বনেট
NaCO3 আৰু এই NaCO3ক আমি স্ফটিকীকৰণ কৰিলে পুনৰ স্ফটিকীকৰণ কৰিলে আমি কি পাম এইটো ৱাশ্বিং সোডা পাম এইখিনি কোনখিনি এইখিনি সোডিয়াম কাৰ্বনেট আৰু সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বহুতো ঔদ্যোগিক প্ৰক্ৰিয়াত ব্যৱহৃত হোৱা ৰাসায়নিক দ্ৰৱ এতিয়া কাপোৰ ধোৱা সোডাৰ ব্যৱহাৰ সোডিয়াম কাৰ্বনেট কাপোৰ ধোৱা সোডা কাঁচ চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় বৰাক্সৰ দৰে সোডিয়াম যৌগৰ পণ্য উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয় বৰাক্সৰ কেমিকেল ৰিয়েকশ্যন তোমালোক নালাগে এইটো আছিল Na2B4O7 10H2 আছিল নালাগে এইবোৰ মনত ৰাখিবা এইটো সোডিয়াম কাৰ্বনেট ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰা হয় এইটোতো জানোৱে সোডিয়াম কাৰ্বনেট ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰা হয় যেহেতু সোডিয়াম কাৰ্বনেট কি সোডিয়াম কাৰ্বনেট হৈছে কাপোৰ ধোৱা সোডা আৰু সোডিয়াম কাৰ্বনেট 10টা পানীৰ অণু লগ লাগি ই কাপোৰ ধোৱা সোডা ইয়াক কাপোৰ ধোৱা সোডা বুলি কোৱা হয় সো সেইকাৰণে আমি কি ক'ম সোডিয়াম কাৰ্বনেট ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰা হয় পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় পানী পাতল কৰিবলৈ আমি যদি ডিটাৰজেণ্ট পাউডাৰ পানীত প্ৰয়োগ কৰোঁ তেতিয়া আমি কি দেখোঁ যে পানী আগতকৈ পাতল হৈ গৈছে তো এইটো ইয়াত কৈছে পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰোঁ কপাৰ ছালফেটৰ স্ফটিকবোৰ দেখাত শুকান যদিও তাত স্ফটিকাবদ্ধ জল থাকে মনত ৰাখিবা স্ফটিকাবদ্ধ জল ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন হ'ল লৱণ এটাৰ সংকেত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু কপাৰ ছালফেটৰ এটা সংকেত এককত 5টা পানীৰ অণু থাকে জলযুক্ত কপাৰ ছালফেটৰ ৰাসায়নিক সংকেত হ'ল এইটো হৈছে স্ফটিকাবদ্ধ জল এইটো ইয়াত 10H2 ইয়াত স্ফটিকাবদ্ধ জল কোনটো 5H2 এইবোৰক স্ফটিকাবদ্ধ জল বুলি কোৱা হয় আৰু ইয়াত কৈ দিছে চোৱা কপাৰ ছালফেটৰ এটা সংকেতত 5টা পানীৰ অণু থাকে তেনেকৈ আমি কি ক'ম কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক সংকেতত তেনেহ'লে কেইটা থাকিব স্ফটিকাবদ্ধ জল 10টা থাকিব থাকিবনে ইয়াত চোৱা এইটো 10টা স্ফটিকাবদ্ধ জল থকা আন এটা লৱণ হৈছে জিপছাম এইটো জিপছামৰ ৰাসায়নিক সংকেত ইয়াত 2টা স্ফটিকাবদ্ধ জল থাকিব ইয়াত স্ফটিকাবদ্ধ জল হিচাপে 2টা পানীৰ অণু থাকে ইয়াৰ সংকেত হ'ল কপাৰ ছালফেট .2H2 এই মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ প্লাষ্টাৰ অফ পেৰিছ মই তোমালোকক কৈ আছোঁ কি হয় প্লাষ্টাৰ অফ পেৰিছ তোমালোকে দেখিছা হাত ভাঙিলে সেই বগা প্ৰলেপ লগাই ন হাতেদি সেইটোৱে হয় প্লাষ্টাৰ অফ পেৰিছ আৰু ইয়াত কেনেকৈ পৰিষ্কাৰ হয় ইয়াত তলত লিখা আছে পঢ়ি আছোঁ ৰ'বা জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্ৰেটত পৰিণত হয় এইটো হৈছে কি কেলছিয়াম ছালফেট হেমিহাইড্ৰেট আধা পানীৰ অণু থকা বাবে ইয়াক হেমিহাইড্ৰেট বুলি কোৱা হয় ইয়াক প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় আৰু এই CaSO4 হাফ H2O ইয়ে হৈছে প্লাষ্টাৰ অফ পেৰিছ ডাক্তৰে ভগা হাড় সঠিক স্থানত ৰাখিবলৈ প্লাষ্টাৰ হিচাপে ইয়াক ব্যৱহাৰ কৰে প্লাষ্টাৰ অফ পেৰিছ এবিধ বগা পাউডাৰ পানীত মিহলালে ই পুনৰ জিপছামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থত পৰিণত হয় যেতিয়া আমি এই কপাৰ ছালফেট হেমিহাইড্ৰেট বা প্লাষ্টাৰ অফ পেৰিছক পানীৰ সৈতে লগাওঁ তেতিয়া আকৌ আগৰ দৰে জিপছামলৈ পৰিৱৰ্তিত হয় মনত ৰাখিবা যিমান পঢ়িবা যিমানে চেপ্টাৰটো বাৰে পঢ়িবা সিমানেই মনত থাকিব আৰু সিমানেই ভাল স্ক'ৰ কৰিবা এইবোৰৰ চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট হয় পিছতো লাগিব পিছত যেতিয়া তোমালোকে ছায়েন্সত এডমিশ্যন ল'বা তেতিয়া লাগিব ইয়াত তাত পিছত আৰু বহুত বহলকৈ দিয়া আছে আৰু ভালদৰে এক্সপ্লেইন কৰা আছে চব প্লাষ্টাৰ অফ পেৰিছক পুতলা ঘৰ সজোৱাৰ সামগ্ৰী আৰু মসৃণ তল সাজিবৰ বাবে ব্যৱহাৰ কৰা হয় কেলছিয়াম ছালফেট হেমিহাইড্ৰেটক কিয় প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় জানিবলৈ যত্ন কৰা বাদ দিয়া খালি এইটো মনত ৰাখিবা যে
কেলছিয়াম সালফেট হেমিহাইড্ৰেটক কি বুলি কোৱা হয়? প্লাষ্টাৰ অফ পেৰিছ বুলিও কোৱা হয়। এইবোৰ মই যে পঢ়ালোঁ ওপৰত, চব যিবোৰ মই পঢ়াইছোঁ চব মাৰ্ক কৰা আছে, তাৰ পৰা লিখি ল'বা। চব আছে, মই যে ইয়াত পঢ়ালোঁ এইখিনিত চব এনচাৰ আছে ইয়াতে। মই কৈছোঁ চব এক্সপ্লেইন কৰি যে এইটো CaOCl2 কি, ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰিলে কি হ'ব, এইবিলাক চব চাই ল'বা হা। এতিয়া নেক্সট ক্লাছত আমি কি কৰিম, মই এই অনুশীলনীৰ কুৱেশ্যনবোৰ আৰু যিবোৰ ইনটেক্সট কুৱেশ্যন আছে, মানে এই প্ৰশ্নাৱলী, ইয়াৰ কুৱেশ্যনবোৰৰ এনচাৰ মই টেলিগ্ৰাম চেনেলত PDF হিচাপে প্ৰকাৰে আপলোড কৰিম। তোমালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা আৰু তাৰ পৰা এইবোৰ কুৱেশ্যন PDF ডাউনলোড কৰি তোমালোকে প্ৰেক্টিছ কৰি থাকিবা। থেংক ইউ।